ब्रेकिंग न्यूज समाज जागरूकता के लिए विशेष सभा। आप देख रहे हैं अमार आशा न्यूज। ड्रग नियंत्रण, नशा मुक्ति और पोक्सो कानून को लेकर आज पूर्व फकीर बाजार में एक विशेष जनसभा आयोजित की गई। एन सौजन, श्रीभूमि जिला प्रशासन। आयोजक फकीर बाजार मार्केट एवं व्यापारी विकास समिति। इस महत्वपूर्ण सभा में श्रीभूमि जिले के डीएसपी और पथरकांदी के ओसी ने हिस्सा लिया। उन्होंने जनता को मादक पदार्थों के सेवन की समस्या, बाल विवाह की कुरीति और पोक्सो कानून के दायरे और प्रभाव के बारे में विस्तार से जानकारी दी। इस सभा का मुख्य उद्देश्य समाज में नशे और बाल विवाह जैसी सामाजिक बुराइयों के खिलाफ जागरूकता फैलाना था। साथ ही इन समस्याओं को रोकने के लिए कानून का सही उपयोग करने पर बल दिया गया। विशेषज्ञों ने अपने वक्तव्य में बताया कि कैसे इन सामाजिक समस्याओं से बचा जा सकता है और अपराध के दुष्प्रभावों को रोका जा सकता है। उन्होंने जनता से अपील की कि वे इन बुराइयों को जड़ से खत्म करने में अपनी भूमिका निभाएं। जनता के लिए संदेश: जागरूक नागरिक ही एक बेहतर समाज का निर्माण कर सकते हैं। इस तरह की सभाएं समाज को सही दिशा में ले जाने में महत्वपूर्ण भूमिका निभाती हैं। आपकी जागरूकता ही समाज की प्रगति है। न्यूज डेस्क, अमर आशा। ड्रग एडिक्ट और पोक्सो एक्टर अवेयरनेस। फर्स्ट मैं अलग ड्रग्सर ऊपर कौं हमार करीमगंज डिस्ट्रिक्ट এটা बहुत vulnerable लोकेशन আছে। जी हिसाबत আমি কব যাও আমি করিমগঞ্জ ডিস্ট্রিক্ট এটা ট্রানজিট রুট হয় ড্রাগসৰ মুভমেন্টৰ কাৰণে। ট্রানজিট রুট মানে কবলৈ যাও যে যেতিয়া ড্রাগস মায়ানমাৰৰ পৰা আহে, মায়ানমাৰৰ পৰা মিজোৰাম আহে, মিজোৰামৰ পৰা আমাৰ অসমত সোমাবলৈ করিমগঞ্জ এটা মানে ট্রানজিট রুট হয়। এইটো হিচাপত যেতিয়া ড্রাগসৰ মুভমেন্ট হ'ব ইয়াতে অবভিয়াসলি ইয়াতে কনজাম্পশনো হ'ব। আমাৰ ল'ৰা ছোৱালীয়ে এই ড্রাগসটো খোৱালে ইমান কোটি টকাৰ ড্রাগস হৈছে, নীলামাজাৰত ইমান কোটি টকাৰ ড্রাগস ধৰিছে। কিন্তু এই ড্রাগসটো ধৰি কিমান চলিছে ধৰি আমিতো আমাৰ দিন ৰাত লগাই আমি ড্রাগসটো ধৰি আছো, তথাপিও ড্রাগসটো আহি আছে এখানে ধৰি আছে, হয় না নহয়? তো এই আহাটো কেনেকৈ বন্ধ কৰিম? আহাটো বন্ধ কৰিবৰ কাৰণে আমাৰ এটা যে আমি তাক কনজিউম কৰাটো বাদ দিব লাগিব। কনজিউম কেনেকৈ বাদ দিব লাগিব? আমি আমাৰ ইউথ, আমাৰ ল'ৰা ছোৱালী, আমাৰ ভাই ভণ্টিক শিকাব লাগিব যে এইটো বস্তুটো কিয় বেয়া। এইটো বস্তুটো কিয় বেয়া মানে ড্রাগসে অকল এই ল'ৰাটোৰ এই ছোৱালীটোৰ মানে লাইফটো বৰবাদ নকৰে, এই গোটেই সোসাইটিক ইম্পেক্ট কৰে। ড্রাগ এবিউজ, এটা ল'ৰাই যেতিয়া ড্রাগস খাব, এই ড্রাগসৰ কাৰণে পইচা যেতিয়া তাৰ শেষ হৈ যাব, সি কি কৰিব? ঘৰত চুৰি কৰিব। ঘৰত চুৰি কৰাৰ পিছত নেক্সট ষ্টেপ হ'ব সি বাহিৰত যাব, বাহিৰত চুৰি কৰিব। চুৰি কৰি যদি তাক পইচা নাপালে সি কি কৰিব? সি কাৰোবাক ডাকাইতি কৰিব, কিবা কৰিব। ড্রাগস নাপালে সি ভাইলেন্ট হৈ যাব, কাৰোবাৰ মাৰপিট কৰিব। গোটেই সোসাইটিৰ আমাৰ যি প্ৰব্লেমছ আছে এই ড্রাগসৰ পৰা ষ্টাৰ্ট হ'ব। এই এটা প্ৰব্লেমে মাল্টিপ্লাই হৈ 10টা প্ৰব্লেম ক্ৰিয়েট কৰিব। সিমিলাৰলি যদি কোনোবা এটা বয়সস্থ মানুহে, যদি ফেমিলি থকা মানুহে যদি ড্রাগস খায়, সি ঘৰত পইচাৰ কাৰণে কাজিয়া কৰিব, নিজৰ ৱাইফক আহি ডমেষ্টিক ভাইলেন্স কৰিব, মা দেউতাক হেৰেছ কৰিব, বিভিন্ন ধৰণৰ প্ৰব্লেম হৈছিলে। আপোনালোকে এনে চাই যাওক, আপোনালোকৰ নিজে সোসাইটিত, নিজৰ নেইবাৰহুডত, নিজে ঘৰৰ আশপাশে আপোনালোকে এইটো প্ৰব্লেম দেখিছে যে এই ল'ৰাটো কালিলৈকে ইমান ভাল আছিলে, আজি ই ড্রাগস খাই অৱস্থা বেয়া। আমাৰ ড্রাগ এডিকশন চেণ্টাৰত ফুল হৈ গৈছে, জাগা নাই। এতিয়া কি কৰিম? সেইকাৰণে এৱেৰনেছ, এই যে এৱেৰনেছ কেম্পেইন এনেকুৱা আজি মই চবকে থেংক ইউ কৈ আছো যে সৰু হ'লেও কি একো নহয়, আমি এৱেৰনেছটো ক্ৰিয়েট কৰিব লাগে। সৰুৰ পৰা ষ্টাৰ্ট হয়, ডাঙৰ ৰিজাল্টটো আহে। ঠিক আপোনালোকে বহুত ভাল ইনিচিয়েটিভ লৈছে। এইটো আমাৰ সৰু ভাই ভণ্টিহঁত আছে ইয়াতে যে যেতিয়া ড্রাগ এবিউজৰ প্ৰব্লেমটো আমি গুড কনজাম্পশন, ইকনমিক্সত এটা টাৰ্ম আছে ডিমাণ্ড এণ্ড সাপ্লাই। যে আপোনালোকে মাৰ্কেট এছ'চিয়েশ্যনৰ মানুহ হয়, আপোনালোকে আৰু বুজি পাব যেতিয়া মাৰ্কেটত ডিমাণ্ড থাকে তেতিয়াহে সাপ্লাইটো আহিব। যদি মানুহে ডিমাণ্ড নকৰে সাপ্লাইটো নাহে। যেতিয়া মানুহে কনজিউম কৰা বাদ দিব বস্তুটো নাহে। পুলিচে কি অহা বস্তুটো ধৰিব, কিন্তু যদি মানুহে ডিমাণ্ড কৰি থাকিব বেলেগ চাইডৰ পৰাও আহিবতো ট্ৰাই কৰিব পাৰিব। কিমান ধৰিব পুলিচে, হয় না নহয়? পুলিচে দিন ৰাত লগাই ধৰিব, কিন্তু বেলেগ চাইডৰ পৰা এই খোৱা মানুহেতো এইটো যোগাৰ লগাই ল'ব। আমি ধৰি জেলত ভৰাম, আকৌ ওলাই আহি যাব, বিল পাই যায়, কিবা হৈ যায়। আৰু এটা কথা আপোনালোকৰ পৰা এইটো এৱেৰনেছ পুলিচৰ ফালৰ পৰা এটা কথা কওঁ, যদি কাৰোবাৰ এই বেপাৰী যোন হয়, বেপাৰী কেতিয়াও ড্রাগস নাখায়, কিন্তু চাব আপোনালোকৰ ফেমিলি বৰবাদ কৰি আছে, আপোনালোকৰ ল'ৰা ছোৱালীক বৰবাদ কৰি আছে। এই যোনে ড্রাগসৰ বেপাৰী কৰিছে, ই নিজৰ ঘৰ ডাঙৰ বিল্ডিং বনাব, কিন্তু ই নিজে তাৰ ভাই, তাৰ ল'ৰা ছোৱালী, তাৰ ফেমিলি মেম্বাৰ যে ড্রাগস নাখায়,
এইটো বস্তু আপোনালোকে চাব লাগিব যে যেতিয়া তাক ধৰা হয় আপোনালোকৰ পৰা যেতিয়া পুলিচে হেল্প বিচাৰে যে আপোনালোকে আহক, আপোনালোকে দেখিছে পুলিচে তাক এই ইলিগেল বিজনেছ কৰা টাইমত ধৰিছে, হেল্প কৰক, আপোনালোকে উইটনেছ দিয়ক, তেতিয়াহে কনভিকশ্যন হ'ব, তাক বেছি টাইমৰ কাৰণে জেলত দিয়া হ'ব, তেতিয়াহে আমাৰ ছ'চাইটিটো ভাল হ'ব। এইটো হ'ল NDPS ড্ৰাগছৰ কথা। আৰু আহিছে বাল্য বিবাহ আৰু পক্সো। বাল্য বিবাহ আৰু পক্সো দুটা বেলেগ বেলেগ এক্ট হয়। আমি ইয়াতে ক্লাব কৰি দিছে, কিন্তু পক্সো হ'ল এটা প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল এবিউজ এক্ট, আৰু বাল্য বিবাহ এইটো হ'ল প্ৰিভেনশ্যন অফ চাইল্ড মেৰিজেছ এক্ট। দুটা বেলেগ হয়। তো এটা পক্সো হ'বলৈ বাল্য বিবাহ হ'ব নালাগে, বেলেগ ফালৰ পৰা পক্সো হ'ব পাৰে, কিন্তু দুটা কেতিয়াবা একেলগে মিলোৱা হয়, এইটো আমাৰ লিগেল ফ্ৰেমৱৰ্ক তেনেকুৱা চলে। কিন্তু পক্সো এটা ডিফাৰেণ্ট। পক্সো এটা বিবাহ নোহোৱাকৈ এটা সৰু এজনী ছোৱালীক কোনোবাই ৰেপ কৰি দিব পাৰে, কোনোবাই বেয়াকে টাচ কৰি দিছে, বেয়াকে তাক কিবা অবচিন বস্তু দেখাই দিলে, কিবা কৰিলে, বহুত বিভিন্ন ধৰণৰ কথা আছে। তো পক্সো হ'ব কাৰণে বাল্য বিবাহ হ'ব লাগে এনেকুৱা কথা নাই। আৰু বাল্য বিবাহ এটা ছেপাৰেট এক্ট হয়, যে আমাৰ গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ আমাৰ অনাৰেবল CM ছাৰে এটা মানে ইনিচিয়েটিভ লৈছে যে আমাৰ অসমত এতিয়া বাল্য বিবাহ যি প্ৰথা আছিলে এইটো আমি সমাপ্ত কৰিম। কিয় কৰিম? এটা সৰু এজনী ছোৱালী তাই যদি ৰাইট এজলৈকে পঢ়িব, তেতিয়া তাই চান্স পাব, তাই কিবা এটা ভাল অফিচাৰ হ'ব পাৰিব, ভাল চাকৰি, তাই নিজে এটা কণ্ট্ৰিবিউট কৰিব পাৰিব, কাৰোবাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে। যেতিয়া এই কেপাচিটিটো তাই ফুলি এচিভ কৰিব, তেতিয়া আমাৰ ছ'চাইটিটো আগবাঢ়ি যাব। চাব, আমাৰ ছ'চাইটিত 50% ল'ৰা 50% ছোৱালী, যদি আমি এইটো মানে ধৰি যাওঁ, 50% ল'ৰাই অকল কাম কৰিব, 50% আমাৰ ৱৰ্কফৰ্চটো এনেই ৱেষ্ট হৈ আছে নে নহয়? ৱেষ্ট হৈ আছে। 50% ৱৰ্কফৰ্চটো আমাৰ এনেই ৱেষ্ট হৈ আছে। ঘৰত বিয়া পাতিব, সৰু এজত বিয়া পাতি ঘৰত গুচি গ'ল, বাচ্চা পেদা কৰিব, কিন্তু ইকনমিক একো ছ'চাইটি না ফেমিলিক একো দিব পাৰিছে, না ছ'চাইটিক একো দিব পাৰিছে, না কাণ্ট্ৰিৰ কাৰণে একো কৰিব পাৰিছে। যদি তাইক আমি ভালকে পঢ়াওঁ, চাওক আপোনালোকৰ ওচৰত এক্সাম্পল আছে, হয় নে নহয়? এক্সাম্পল আছে, যদি ভালকে পঢ়াওঁ, ভালকে লিখাওঁ, কণ্ট্ৰিবিউট কৰিব। আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ওৱান অফ দ্য বেষ্ট অফিচাৰ্ছ হয় নে নহয়? এইটো হিচাপত চাব, এজনী ছোৱালী যদি ভালকে পঢ়া শুনা কৰে, বহুত ডাঙৰ বস্তু হৈছে আপোনালোকৰ কাৰণে। আপোনালোকক জব হ'ব যে এই ফকীৰা বজাৰৰ পৰা কালি কোনোবাই APS অফিচাৰ ওলালে, কালি ফকীৰা বজাৰৰ পৰা কোনোবা IPS ওলালে, ছোৱালী এজনী, ল'ৰাও ওলাব পাৰে, ছোৱালীও ওলাই গ'ল, হয় নে নহয়? এইটো বস্তু আপুনি চিন্তা কৰক। আৰু বাল্য বিবাহ বেলেগ বহুত ফেক্টৰ আছে, বহুত ডিমেৰিটছ আছে। চাপ'জ এজনী ছোৱালী যেতিয়া সৰু এটা তাৰ বডি ভালকে ডেভেলপ হোৱা নাই, বায়'লজিকেলি আমি চাওঁ, বডি যদি ভালকে ডেভেলপ হোৱা নাই, তাইক আমি বাল্য বিবাহ কৰোঁ। কোনোবা এজনী মানুহ তাৰ লগত সেক্সুৱেল ৰিলেশ্যন কৰিলে, বিয়া কৰাৰ পিছত এইটো কৰিব, কৰাৰ পিছত কি হ'ব? বাচ্চা হ'ব। এই বাচ্চাত নেক্সট জেনেৰেশ্যন যি হ'ব, যদি মাৰ বডিটো ভালকে ডেভেলপ হোৱা নাই, মাৰ বডিটো যদি ভালকে এইটো নিউট্ৰিশ্যন পোৱা নাই, এই বাচ্চাটোও ভাল নোলাব, বাচ্চাটোও অলপ কিবা দিগদাৰ হ'ব, ফিজিকেলি মেণ্টেলি ভালকে ডেভেলপ নহ'ব, নেক্সট জেনেৰেশ্যনো আপোনাৰ বেয়া হৈ যাব, এই আণ্ডাৰ ডেভেলপে হৈ থাকিব। যদি আপোনালোকে ছ'চাইটি এজ এ হ'ল ডেভেলপ কৰিব লগা আছে, তো এই বস্তুটো আমি বন্ধ কৰিব লাগে। জল্দি বিয়া পাতি জল্দি বাচ্চা কৰিব লাগে, এইটো কথা নহয়। আমি আমাৰ কেপাবিলিটি, আমি যেতিয়া আমাৰ ফেমিলিক চোৱা মানে আমাৰ কেপাবিলিটিটো আহি যাব, আমি যেতিয়া সক্ষম হৈ যাম, তেতিয়া আমি বিয়া পাতিম। ল'ৰা ছোৱালী দুটাই, আমি দুটা মিলি ফেমিলি পঢ়াত কিমান ভাল আছে এইটো কথা নহয়। এজনীতো ক্লাছ 8ত ফেইল কৰি দিছে, ইয়াৰ বিয়া কৰি দিম, এইটো নহয়। আজিকালি গভৰ্ণমেণ্টে স্কুলত ফেইল কৰিলেও আকৌ ৰিপিট কৰিব পাৰিব, স্কুলৰ পৰা ওলাব নালাগে। আজিকালি গভৰ্ণমেণ্ট স্কুলত ইমান ফেচিলিটি দিছে, গভৰ্ণমেণ্ট অফ আছামে ইমান বেছি ইনিচিয়েটিভ ছোৱালীৰ কাৰণে চাইকেল দিছে, ফিজ ফ্ৰী কৰি দিছে, হায়াৰ এডুকেশ্যন ফ্ৰী কৰি দিছে, ইমান ফেচিলিটিজ আছে। এটা ক্লাছত যদি পঢ়া শুনাত অলপ উইক আছে, তেতিয়া মানে তাৰ বিয়া কৰি দিম, এইটো কথা নহয়। তাইক অলপ হেল্প কৰক। প্রোগ্রাম আর অ্যাওয়ারনেস প্রোগ্রাম রাখা হয়েছে। সো সব মানুষের জাগরুক হওয়াটা বহুত উচিত। মানে প্রত্যেক দিন দেশে কিছু না কিছু ঘটে, আর আপনারা সব সময় সচেতনা হইতে লাগে যে দেশে কি কি জিনিস ঘটে। সো বিফোর স্টার্টিং আমি আমার ইন্ট্রোডাকশন দিই। মাইসেলফ সাব ইন্সপেক্টর নূর নেহা বেগম। আমি লোকালি, আমি কাছাড়ের মেয়ে, আর আপনার সঙ্গে বাংলাতে কথা করার সঙ্গে গুজরাট, এই কারণে আমার আনা হয়েছে। আমি পাতারকান্দি পোস্টিং, দূর থেকে আইসি আপনার সঙ্গে কথা করার লাগে। এন্ড থ্যাংক ইউ স্যার, থ্যাংক ইউ বাজার কমিটি, আপনারা সবের সঙ্গে আমার কথা করার লাগে যে অপরচুনিটি দিচ্ছেন। ফার্স্ট অফ অল কথা হলো অ্যাওয়ারনেস কি তার লাগে ইম্পর্টেন্ট। আপনি যদি কিছু জানেন
তখনই আপনি অন্যরে কিছু হইতে পারবা। আমি যদি আইনের কথা না জানি, আমি আইনের কিছু কাজ করতে পারবো না। পুলিশ হওয়ার ভর্তি হওয়ার পরে আমরা কিটা দেওয়া হয়, ট্রেনিং দেওয়া হয়, ঠিক আছে। সে এই অ্যাওয়ারনেস প্রোগ্রাম কাইন্ড অফ ট্রেনিং আপনারা আজকে আমরা দিয়ার, যে তাকে আপনি ঘরে গিয়া, আপনার গ্রামে গিয়া, আপনার সমাজে গিয়া এই জিনিসগুলা অন্যরে হইতা। খালি ইকানো শুনিয়া ঠান্ডা লাগে বাজারও ইকানো বড়া খাইয়া যেটা কি এরকম না, চাটা খাইয়া পাউরিবা না। সারে খুব ইম্পর্টেন্ট কথা কয়টা হয়েছিল, এসএমএস এ হয়েছিল, বাট আজকাল সবেই এসএমএস বুঝে, সবে মাথা লড়াইছেন, আমার লাগছে সবে বুঝছেন। ওকে, তো আমি সারে অলমোস্ট সবটা হয়ে দিছেন, আমি কয়েকটা জিনিস অ্যাড করবো, ঠিক আছে। সবথেকে প্রথম আজকে সবে বারবার হয়েছেন ড্রাগস। ড্রাগস মানে কিটা? ড্রাগস মানে মেডিসিন বা আরো কোনো জিনিস যেগে বডি কিটা করে চেঞ্জেস আনে, ঠিক আছে। এখন ড্রাগস জিনিসটা খারাপ না, কোন জিনিসের মিসইউজটা খারাপ। কিটা খারাপ? মিসইউজটা খারাপ। আমি কইমু হেরোইন তো সবে চিনো, হেরোইনটা কইলে সবে কইবা এটা তো খারাপ। হেরোইন খারাপ নি, হেরোইনের মিসইউজটা খারাপ। হেরোইন জিনিসটা ক্যান্সারের ট্রিটমেন্টও ইউজ হয়, ক্যান্সার পেশেন্টের ট্রিটমেন্টও এই মেডিসিনগুলো ইউজ হয়। এই জিনিসটা খারাপ নাই, এই জিনিসরে আমরা খারাপ ভাবে ব্যবহার করি, এই জিনিসটা খারাপ। আপনার কাছে মোবাইল আছে, সবের কাছে আছে, ঠিক আছে। কেউ এই মোবাইল থেকে পড়িয়া, এরকম এক্সাম্পল আছে, সাউথের একটা প্ল্যাটফর্মের কুলি, তার কাছে কিছু নাই, হে কুলি মানুষ, তো সবে কুলি চুচিনরা, হ্যাঁ, মানুষের যে লাগে জুটায় সামান, হে স্টেশনের ফ্রি ওয়াইফাই ইউজ করিয়া হে সিভিল সার্ভিসেস ক্র্যাক করছে তার মোবাইল দিয়ে কি করিয়া, ঠিক আছে। আর কেউ আছে এই মোবাইল দিয়ে বাজে ভিডিও দেখে, ঠিক না? তো মোবাইল জিনিসটা খারাপ নেই না, কিন্তু যে বাজে ভিডিও দেখেন সেই জিনিসটা খারাপ, মোবাইলের মিসইউজটা খারাপ। সেম সিমিলারলি ড্রাগস খারাপ না, ড্রাগসের মিসইউজ করি আমরা, সেই জিনিসটা খারাপ। এখন ড্রাগসের কিতা হয়, ডোজ থাকে, ঠিক না? মেডিসিন প্যারাসিটামলের কেউ হয় না, ডক্টরে একটা